নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক ভিন্ন হৰ বিশিষ্ট বা সদৃশ ভগ্নাংশৰ যোগ কৰাৰ নিয়ম বুজাই দিম। এই নিয়মটো চোৱা প্ৰথম নিয়ম। ভিন্ন হৰ বিশিষ্ট বা সদৃশ ভগ্নাংশৰ যোগ কৰিবলৈ হলে ভগ্নাংশ কেইটাৰ হৰবোৰ একে কৰি লৈ ভগ্নাংশ কেইটাক সমমান ভগ্নাংশৰ আকাৰত সজাই লৈ সদৃশ ভগ্নাংশৰ দৰে যোগ কৰিব লাগে। হৰ কেইটাৰ লসাগু উলিয়াই লৈ প্ৰতিটো ভগ্নাংশৰ হৰ কেইটা লসাগুটোৰ সমান কৰি লবটো মিলাব লাগে। তেছোৱা এটা মই উদাহৰণেৰে তোমালোকক বুজাই দিম। চোৱা 2/1 যোগ 3/1 আমি যোগ কৰিব লাগে। এই ভগ্নাংশ দুটা আমি যোগ কৰিব লাগে। তে প্ৰথম তুমি চাবা ইয়াতে হৰ 2 আছে, ইয়াতে 3 আছে। এতিয়া চোৱা 2টো মৌলিক সংখ্যা, 3টো মৌলিক সংখ্যা। আমি 2 আৰু 3ৰ লসাগু উলিয়াব লাগে। এতিয়া যেহেতু 2টো মৌলিক সংখ্যা, 3টো মৌলিক সংখ্যা, এতিয়া মৌলিক সংখ্যাৰ লসাগু উলিয়াৰ ক্ষেত্ৰত তুমি কি কৰিব লাগিব? সংখ্যা দুটা পূৰণ কৰিলে তুমি লসাগু পাবা। অৰ্থাৎ 2 পূৰণ 3 6, অৰ্থাৎ তুমি পালা 2 আৰু 3ৰ লসাগু হ'ব 6। এতিয়া চোৱা 2/1 ভগ্নাংশটো লিখি ললা। এতিয়া আমি লসাগু যেহেতু 6 পালো, 2 আৰু 3ৰ লসাগু 6। এতিয়া হৰটো আমি কি কৰিব লাগিব? 6। এতিয়া 2ৰ লগত কি পূৰণ দিলে তুমি 6 পাবা? 3। 3ত পূৰণ দিয়া, 2ৰ লগত 3 পূৰণ দিয়া। আৰু 3টো তুমি লব 1ৰ লগতো পূৰণ দিব লাগিব, তেতিয়াহে একে থাকিব। তে চোৱা 2 পূৰণ 3 6 পাবা, 1 পূৰণ 3 3 পাবা। এতিয়া 2/1 আৰু 6/3 এই দুটা সমমানৰ ভগ্নাংশ বা সমতুল্য ভগ্নাংশ। তেনেকৈ চাবা 3/1 3/1 লিখিলা। যেহেতু আমি 2 আৰু 3ৰ লসাগু 6 পাইছো, এইবাৰ চাবা 3ৰ লগত কি পূৰণ দিলে 6 হ'ব। আমি 3ৰ লগত 2 পূৰণ দিম, তেতিয়া 6 পাবা। এতিয়া ওপৰত লব 1 আছে, 2টো তুমি কি কৰিব লাগিব? লব 1ৰ লগতো পূৰণ দিব লাগিব, তেতিয়াহে একে থাকিব। কি হ'ল? এতিয়া চোৱা 3 পূৰণ 2 6 পালা, 1 পূৰণ 2 2 পালা। আমি কি বুজি পালো? 3/1 আৰু 6/2 এই দুটা সমমানৰ ভগ্নাংশ। আৰু ইফালে চোৱা ইয়াতে তোমাৰ হৰ 6, ইয়াতো হৰ 6, গতিকে এই দুটা কি হ'ল? সদৃশ ভগ্নাংশ হ'ল। ইয়াতে আমাৰ সূত্ৰটোত আছে নহয়, এই দুটা সদৃশ হ'ল। এতিয়া তুমি লিখিবা এতেকে লিখা 2/1 যোগ 3/1। 2/1 সমান আমি কি পালো? এই 6/3 লিখিলা। নেক্সট 3/1 আমি পাইছো, এইটো 6/2 6/2। এতিয়া চোৱা এই দুটা 6/3 আৰু 6/2 এই দুটা সদৃশ ভগ্নাংশ। অৰ্থাৎ সদৃশ ভগ্নাংশ তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত কাক বোলে বুজাই দিছো, আৰু সদৃশ ভগ্নাংশৰ যোগফল উলিয়া নিয়মো মই আগৰ ভিডিঅ'ত বুজাই দিছো। চোৱা ইয়াতো হৰ 6 আছে, ইয়াতো 6, গতিকে 6টো হ'ব সাধাৰণ হৰ। তেতিয়া তোমাৰ হৰ দুটা যদি একে থাকে, তেতিয়া লব দুটা তুমি যোগ কৰিলে এই ভগ্নাংশ দুটাৰ যোগফল পাবা। এতিয়া চোৱা
ইয়াতো 6 ইয়াতো 6 গতিকে সাধাৰণ হৰ 6 এতিয়া লব দুটা যোগ কৰা 3 যোগ 2 3 যোগ 2 কি পাবা 5 আমি কি পালো এই ভগ্নাংশ দুটাৰ যোগফল তুমি পালা 6 ভাগৰ 5 পালা বুজি ইয়াতে আমাৰ শেষ হ'ব তে এনেদৰে তুমি ইয়াতে মই দুটা ভগ্নাংশৰ যোগ কৰা নিয়ম বুজাই দিছো তোমালোকে তিনিটাও কৰি চাব পাৰা আৰু তোমালোকে বুজি পালানে নাই মোক কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই